জাষ্ট তেজপুৰৰ পৰা আহি ঘৰ পালোহি টি আৰ্মি ইণ্টাৰভিউ দি ঘৰ পালোহি মোৰ ইণ্টাৰভিউটো সাংঘাতিক কভ হৈ গ'ল মানে যি ধূলি উৰিছিলে মানে গ্ৰাউণ্ডত সাংঘাতিক ধূলি হৈ গ'ল বাকী কম সকলোখিনি কথা কম টি আৰ্মি ভৰ্তিনো কি ইণ্টাৰভিউটোনো কেনেকৈ হয় মইনো কেনেকৈ ইণ্টাৰভিউটো দিলোঁ ছবাৰকৈ ইণ্টাৰভিউটো দিলোঁ তেজপুৰতনো কণ্ডিশ্যন কেনেকুৱা সকলোখিনি ফুল ইনফৰ্মেশ্যন দিম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে শৰীৰৰ অৱস্থা একেবাৰে বেয়া 9টা বজাত গাড়ীত উঠিছোঁ 12টা বজাত ঘৰে পাইছোঁহি আৰু বাকী অলপমান ৰেষ্ট লৈ আকৌ এতিয়া ভিডিঅ'টো কৰিবলৈ ওলাই আহিলোঁ মোৰ ইণ্টাৰভিউটো কি হ'ল নহ'ল সকলোখিনি কথা ক'ম খালি মই কৈছোঁ 20 তাৰিখলৈকে তেজপুৰত যিমানখিনি ইণ্টাৰভিউ পাতি হৈছিল মানে 20 তাৰিখে আমাৰ অসমৰ প্ৰথম আৰম্ভ হৈছিল অসমত 20 তাৰিখে তেজপুৰত বেলেগৰ কথা নাজানিম তেজপুৰতো কথা জানিম তেজপুৰত বহুত কেণ্ডিডেট ৰখাইছে পাছ কৰিছে সেইটো ভাল লাগিছে মানে ফুল টাইম দিছে সেইটো একদম মানিছোঁ মানে ক'ৰবাত 50টা দিছে গ্ৰুপত 50টাৰ ভিতৰত 12জন 13জন 14জন তেনেকৈ ৰখাইছে কোনোবা এটা গ্ৰুপত 30 জনো দিছে ভিতৰত তাৰ ভিতৰত 20 জনলৈকে পাছ কৰাইছে 22 জনো পাছ কৰিছে তেনেকুৱা মুঠতে 20 তাৰিখৰ দিনাখন তেজপুৰত যিমানখিনি ইণ্টাৰভিউ চলিছে পূৰা এক্সিলেণ্ট ভাল প্ৰায় 4.5খনে 500মান মেডিকেল দিবলৈ পাইছে গতিকে মজা সেইটো ধুনীয়া আৰু সেইখিনি বাদ দিলোঁ এতিয়া আছিল 21 তাৰিখ আজি মোৰ ইণ্টাৰভিউটো কি হ'ল যোৱাকালি প্ৰায় 2000মান কেণ্ডিডেট আজি তাৰিখতো আমাৰ 9খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো আছিল আৰু তেজপুৰ শিলচৰ চাবুৱা নহয় এইটো কিবা এটা জেগা আছিল পাহৰিছোঁ অসমৰ বহু জেগাতে হৈছে ইণ্টাৰভিউ ছেম ডেট ছেম প্লেচ নহয় ছেম ডেট ছেম ডিষ্ট্ৰিক্ট এতিয়া 21 তাৰিখত আমাৰ 9খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো আছিল তেজপুৰত ময়ো গৈছিলোঁ প্ৰায় 2000মান কেণ্ডিডেট 2টামান বজাৰে লাইন পাতিবলৈ আহিলোঁ আৰু প্ৰায় প্ৰচেছবিলাক চলাই 6টামান বজাৰ পৰা দৌৰা আৰম্ভ কৰিলে 6টামান বজাৰ পৰা দৌৰা আৰম্ভ কৰিলে মই আছিলোঁ 3 নম্বৰ গ্ৰুপত হ'ব বাকী আমাৰ প্ৰত্যেকটো গ্ৰুপতে এটা চেঞ্জ কৰি পেলালে ঘপককৈ এটা চেঞ্জ কৰি পেলালে কি তেওঁলোকৰ মাইণ্ডত এইবিলাক কাম ক'ৰ পৰা কি চিন্তাবিলাক কৰি থাকে নাজানো 20 তাৰিখৰ দিনাখন 50টাকৈ দি পেলাই বহুখিনি ৰখালে ভাল লাগিলে সেইটো মানিছোঁ খুব ভাল কৰিছে আৰু ইণ্টাৰভিউবিলাক খুব ভালদৰে পাতিছে সেইটো ক'ব লাগিব খুব ধুনীয়া মানে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে খুব ভাল লাগিছে আৰু তেজপুৰত তেনেকুৱা হয়ও মানে ভাল লাগিছে আৰু সেই এতিয়া 21 তাৰিখৰ দিনাখন তেওঁলোকে ঘপককৈ এটা কি কৰিলে প্ৰত্যেকটো গ্ৰুপতে আমাক দিলে 70টা গ্ৰুপত মানে আমাক 70টা দিছে 6টামান বজাৰ পৰা দৌৰা ষ্টাৰ্ট কৰিলে প্ৰত্যেকটো গ্ৰুপতে 70টা দিছে আৰু প্ৰায় গ্ৰুপ বুলি নহয় প্ৰতিটো গ্ৰুপ বুলি ক'লেও ভুল নহ'ব চব গ্ৰুপতে 5টাকেহে ৰখাইছে এইটো এনেকুৱা নিয়ম আনি দিলে লগতে 1 ছেকেণ্ডত নিয়মটো আনি দিলে আগদিনাখন আছিলে ইমান ধুনীয়া নিয়ম পূৰা ৰখাই আছে 20টা 22টা 50টাত ইমান ল'ৰা ৰখাইছে পিছদিনাখন ঘপককৈ আহি দিলে 70টা দিয়ে 5টা ৰখায় সেইটো নিয়ম আনে চবে টাইমত সোমাব পৰা নাই প্ৰত্যেকটো গ্ৰুপতে 70টাৰ ভিতৰত 5জনেহে যে টাইমত সোমাব এইটো তেওঁলোক কিবা কি মেচিন নেকি সেই 5জনেহে যে কোৱালিফাই কৰিব 5:30 যে সোমাব টাইম তেওঁলোকে দিয়া নাই আজি তাৰিখত 21 তাৰিখত ফুল টাইম দিয়া নাই ফুল টাইম দিয়াহেঁতেন বহুত ৰখিলহেঁতেন ময়ো ৰখিলোহেঁতেন অভিযোগ কৰা নাই কথাষাৰ কৈছোঁ জনাইছোঁ অভিযোগ একদম টোটেলি কৰা নাই কিন্তু মানে বয়স কি ক'ম আৰু ক'লে এইবিলাক কথা বহুত কিবাকিবি ওলাই যাব আৰু এতিয়া কথাটো হ'ল 70টাকৈ প্ৰত্যেকটো গ্ৰুপতে দিছে 5জনকৈ ৰখালে প্ৰায় হয়তো 100মান হয়তো আজি তাৰিখত টোটেল পাছ কৰাব মেডিকেল দিব পোৱাকৈ আজি আৰু ডকুমেণ্টছখিনি কথা কি হ'ল নটাৰী একচেপ্ট কৰা নাই মেজিষ্ট্ৰেট বিচাৰিছে 21 তাৰিখত মেজিষ্ট্ৰেট বিচাৰিছে নটাৰী একচেপ্ট একদম কৰা নাই নটাৰী ফেল বাকী সংস্কৃত বৰ্ড একচেপ্ট কৰা নাই আৰু বাকী কিবা ডকুমেণ্টছ খেলি মেলি পাইছে মুঠতে ৰিজেক্ট কৰিছে মুঠতে একচেপ্ট কৰা নাই ডকুমেণ্টছত এইখিনি কৰিছে ন' মাৰ্চি আৰু বাকী ফিজিকেলতো 5জনকৈ ৰখাইছে তাৰপিছত আকৌ ট্ৰেডমেনৰ যিটো ভৰ্তি হয় ট্ৰেডমেনতো একেলগে এক্সট্ৰাকৈ দৌৰাইছে সকলোবিলাক এক্সট্ৰা দৌৰাইছে ট্ৰেডমেনখিনি কি কৰিছে আকৌ প্ৰথমবাৰৰ বাবে শুনিছোঁ ইণ্ডিয়ান আৰ্মিত প্ৰথমবাৰৰ বাবে শুনিছোঁ ভাল লাগিছে কিন্তু মানে সেই ট্ৰেড টেষ্ট কৰাইছে আগতে ট্ৰেডমেন ইণ্টাৰভিউ বুলি ক'লে ট্ৰেডমেন ইণ্টাৰভিউ দৌৰি থাক ৰিটেন দে আগৰবিলাক তেনেকুৱা আছিল কিন্তু এতিয়া ট্ৰেডমেন ইণ্টাৰভিউটো কৰিলে ট্ৰেড টেষ্ট দিব লাগিব তুমি যদি কোক বাৰ কিবাকিবি মুঠতে তুমি কৰি দেখুৱাব লাগিব কাটি দেখুৱাব লাগিব বনাই দেখুৱাব লাগিব তেনেকুৱা আৰু ট্ৰেড টেষ্ট টি আৰ্মি ভৰ্তি বহুত পাছ কৰিলে আজি মই ইয়াৰ আগত যিটো ভিডিঅ' দিছোঁ তাতে সেইজন কেণ্ডিডেটে ট্ৰেড টেষ্ট কোৱালিফাই নকৰিলে বাকী ফিজিকেল কোৱালিফাই কৰে তেওঁক কিবা চুলি কাটিব দিলে চুলি কাটিব নোৱাৰিলে হয়তো তেনেকুৱা নিচিনা
গতিকে মুঠতে আজি তাৰিখত মানে পূৰা ফেলৰ ওপৰি ফেল আৰু ফেলৰ ওপৰি ফেল কিন্তু নাজানো 100 কেণ্ডিডেট 100টা পোষ্টত ইমান বহুত কেণ্ডিডেটো ৰাখিছে বাৰু কোনে পাব নাপাব নাজানো সাংঘাতিক কেণ্ডিডেট ৰাখিলে কিন্তু 20 তাৰিখৰ দিনাখন বাকী আমাৰ তাৰিখৰ দিনাখন 2000 মান কেণ্ডিডেট মই নৰখিলোঁ দেই মই কথাটো কোৱা হোৱা নাছিলে আৰু এইখিনিতে কৈ ল'ব বিচাৰিছোঁ 4 পাক দৌৰাইছে গ্ৰাউণ্ডটোৰ ট্ৰেকটোৰ কথা 4 পাকে হয় পূৰা পাকা ৰাস্তা নিচিনা খালি পাকা নহয় ধূলি উৰে অকণ অকণ খিচখিচি আছে খালি ভাল আৰু 4 পাক হয় পূৰা 4 পাক দৌৰি থাকিব লাগিব টান পূৰা আৰু ধূলি উৰে তেনেকুৱা আৰু পূৰা ফুল গোল হয় 400 মিটাৰ কিন্তু 400 মিটাৰ পূৰা খালি ফুল টাইম দিয়া নাই এইটো জানো একদম যিমানে নহওক ফুল টাইম দিয়া নাই আৰু মই নৰখিলোঁ এইটো কোৱা হোৱা নাছিলে মোৰ ইণ্টাৰভিউটো বেয়া হ'ল মই নৰখিলোঁ মানে আমাৰ গ্ৰুপৰ চব গ্ৰুপতে 70টা দিছে ঠিক ধুনীয়াকৈ দৌৰি আছোঁ একদম মজা দৌৰি আছোঁ কাৰণ মই সেইখন ফিল্ডতে দুবাৰকৈ 2018ত আহিছোঁ নৰখিলোঁ এবাৰ দৌৰি ৰখি দিলোঁ বুজা নাছিলোঁ বাকী 2020 নে 19ত আকৌ গৈছিলোঁ সেইবাৰ একদম ধুনীয়াকৈ ৰখিলোঁ তেতিয়া 150 দিছিলে 150ৰ ভিতৰত 6 নম্বৰ 7 নম্বৰ কিবা এটা সোমাইছিলোঁ দেই তেতিয়া ৰখিলোঁ বাকী এতিয়া 2025 চনত বয়সো হ'ল তথাপিও ভাল দৌৰিছোঁ মোৰ হিচাপত মই দৌৰিছোঁ আৰু প্ৰেক্টিছো নাই কিন্তু দেই তথাপিও মই দৌৰিছোঁ 4 পাক প্ৰায় 10 নম্বৰ 11 নম্বৰত গৈ আছোঁ 70টাৰ ভিতৰত আৰু এনেই কৈ নিদিওঁ বোলে 150 দিছে 200 দিছে একদম এইবিলাক ফাল্টু আমি নকৰোঁ 70টাই দিছে 10 নম্বৰ 11 নম্বৰত গৈ আছোঁ তাৰ ভিতৰত 5জন ৰখাইছে বাকী 5জন একদম টোটেলি আউট কিন্তু ফুল জোচত দৌৰিছোঁ একদম দৌৰিছোঁ আৰু যিমান পাৰোঁ জোচ দিছোঁ কিন্তু নোৱাৰিলোঁ আৰু মানে কপালত নাথাকিলে নহয় এইটো হ'বই যোৱাকালিলৈকে ইমান ধুনীয়াকৈ ৰখাই আছিল আজি তাৰিখত এনেকুৱা হৈ গ'ল মানে কপালত নাথাকিলে এইটো হ'বই গতিকে আৰু তেনেকুৱাই বাকী ডকুমেণ্টছখিনিৰ কথা ক'লোঁ আৰু বহুত কেণ্ডিডেটক লগ পাইছোঁ সাংঘাতিকভাৱে মৰমে উপচাই দিছে যে নীলোৎপল আৰু গোটেইখন নীলোৎপল মই কৰি পেলালে ভাল লাগিছে বহুতক ছাবস্ক্ৰাইবাৰ বহুত ভিউৱাৰ্ছ বহুত দূৰৰ ল'ৰা ছোৱালী লগ পাইছোঁ ভাল লাগিছে সকলে মাত দিছে ভাল লাগিলে কথাবিলাক শুনি ইমানখিনি ছাপোৰ্ট পাইছোঁ গতিকে সেইটো কাৰণে থেংক ইউ দিছোঁ ভালে থাকে পাছ হ'ল ফেইল হ'ল সেইবিলাক এতিয়া বাদ দিয়া পাছ হৈছে যদি প্ৰিপেৰেশ্যন কৰা ৰিটাৰ্ণৰ কাৰণে 18 জানুৱাৰীত আছে টি আৰ্মি ৰিটাৰ্ণ এক্সামিনেশ্যন ফেইল হোৱাৰ কাৰণে বেলেগ কাৰণে প্ৰস্তুতি চলোৱা আৰু চাকৰিৰ কাৰণে পৰাপক্ষত মই ভাবোঁ ইমান মানে মাথা ঘমাই থাকিব নালাগে চেষ্টা কৰা কিন্তু ইমান মাথা ঘমাই থাকিব নালাগে কাৰণ বয়স ৰখি নাথাকে সময় ৰখি নাথাকে এইটো একদম বয়স সময় একেই বস্তু গতিকে এই বস্তুটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট মানে আৰু এই বস্তুটো গুচি গ'লে লাইফত বহুত বছৰ মানে মিছ ইউজ কৰা নাই ভাল ইউজেই কৰি আছিলোঁ কিন্তু মানে চিলেকশ্যন হোৱা নাই যেতিয়া গতিকে মিছ ইউজেই গতিকে নিজে যিহেতু ভুক্তভোগী গতিকে জানো গতিকে পৰাপক্ষত যিসকলে যিকোনো ক্ষেত্ৰত চিলেকশ্যন পাই আছে ভালদৰে প্ৰিপেৰেশ্যন কৰা যিসকলে কোৱা নাই বেলেগ কামতো মন প্ৰতি লাগি থাকা ইণ্টাৰভিউ অলপমান চেষ্টা কৰি থাকা বাকী তেনেকুৱা যিসকলে লগ পালে লগ কৰিলে চিনাকি হ'লেও কথা পাতিলে তেওঁলোকক দিলোঁ ধন্যবাদ যিসকলক লগ কৰিব নোৱাৰিলোঁ বহুতে অপেক্ষাও কৰি আছিলে বহুতে মেছেজ কৰি আছিলে সকলোবিলাক ছ'চিয়েল প্লেটফৰ্মতে ইনষ্টাগ্ৰাম ফেচবুক চবতে মুঠতে ক'ত আছা তোমাক লগ কৰিব লাগে ইমান মেছেজ কাক কি ৰিপ্লাই দিম তেওঁলোকক লগ কৰিব নোৱাৰিলোঁ মানে মনো ভাল নালাগিলে গুচি আহিলোঁ একদম বেয়া নাপাবা নিশ্চয় কেতিয়াবা আকৌ লগ পাম সামান্য সৰু মানুহ ইমান বিশেষ একো নহয় মই লগ পাম খালি যিসকলে লগ কৰিছিল তেওঁলোককো ধন্যবাদ ভালে থাকা বিশেষ এতিয়া একো ক'ব নোৱাৰিম আৰু টি এ ভৰ্তিটো অফলাইন ভৰ্তি ডাইৰেক্ট ইণ্টাৰভিউ গৈছোঁ ডকুমেণ্টছ দিছোঁ বছ তেনেকুৱা কিছুমানে কৈছে অনলাইন কৰিব লাগে তুমি অনলাইন ডেটৰ কথা কিয় নকলা আৰু এইটো অনলাইন নহয় অফলাইন তুমি আহা নাহা ডাইৰেক্ট যোৱা ভৰ্তি তেনেকুৱাই এইটো অফলাইন ভৰ্তি বাকী ফিজিকেলত এনেকুৱাই চলি আছে এইকেইদিন আজি 9খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ বাকী মেডিকেলো লগালগ কৰাইছে মানে চিষ্টেমবিলাক বহুত বেলেগ আজি আমাক ডিষ্ট্ৰিক্ট ৱাইজত দৌৰাই দিছে নগাঁও ডিষ্ট্ৰিক্ট বোলে নগাঁও হোজাই বোলে কিবা মুঠতে ডিষ্ট্ৰিক্ট ৱাইজত আজি দৌৰাই দিলে কিন্তু কালিলৈকে এইবিলাক নিয়ম নাছিলে 1 ছেকেণ্ডত মানে 24 ঘণ্টা পাৰ নহওঁতেই নিয়ম চেঞ্জ কৰি 5টাকৈ ৰখোৱাৰ প্লেনিং কৰি দিলে য'ত নেকি আগদিনাখনলৈকে ইমান সংখ্যক ৰখাই আছিলে সেই কম দিয়া গ্ৰুপৰ ভিতৰতে গতিকে কথাবোৰ তেনেকুৱাই মানে যদি ভাগ্যত নাথাকে যদি তেনেকুৱাই আৰু 6 টাইম দিলোঁ তেজপুৰত 3বাৰ অগ্নিবীৰ এবাৰ টি এ ভৰ্তিত 2বাৰ 6 টাইমতো মানে নোৱাৰিলোঁ আৰু পাছ কৰিও ফেইল কৰিও ফেইলেই আৰু মুঠতে নোৱাৰিলোঁ বাকী টি আৰ্মি ভৰ্তিৰ পৰা মোৰ আপডেট ইমানেই আছিলে মই নোৱাৰিলোঁ হাৰি গ'লোঁ দুখো নকৰোঁ কথাখিনি জনাইছোঁ আৰু কিছুমানে এনেকুৱা কমেণ্ট এতিয়া কিছুমানে ভালো পাব যে বা এইখিনি নৰখিল ভালে পাইছোঁ দেই তেনেকুৱাও ক'ব সকলো নহয়গৈ মোৰ ভিউৱাৰ ছাবস্ক্ৰাইবাৰ বহুত লিগেল ভাল জেনুইন ভাল ভিউৱাৰ্ছ মোৰ ছাবস্ক্ৰাইবাৰখিনি ফটোৱা নহয় মোৰ বহুত ভাল মোৰ ভিডিঅ' যোনে চাই বহুত ভাল তাৰ মাজতে 2-এজন আছে নিগেটিভ কমেণ্ট দিবলৈহে তেওঁলোকে ভিডিঅ'টোৰ বাবে অপেক্ষা কৰি থাকে বা এই ৰানিং পাছ কৰিলে নে ফেইল কৰিলে ৰচোন চাওঁ
ইয়াৰ কি হ'ল নে কমেণ্ট এটা ইয়াক পাছ কৰোঁ। আজি মই ফেইল কৰা খবৰটো পাই হয়তো আজি শুনি বহুতে ভাল পাব, এইটো ভালেই হ'ল দে, এইটো ফেইলেই কৰিলে, সি ভিডিঅ' বনাবলৈহে যায়, তেনেকুৱা ধৰণৰ কথা। তেওঁলোকে বুজি নাপাব আৰু। তাত মই যিখিনি লগ পালোঁ, যিমানখিনি ছাবস্ক্ৰাইবাৰ লগ পালোঁ, সাংঘাতিকভাৱে ইয়াত দেখোন বেয়া কমেণ্ট দিয়া দেখোন এজনোৱে নাই, তেনেকুৱা আৰু। গতিকে কমেণ্ট এটা দিবলৈ বহুত সহজ, কিন্তু এটা প্লেটফৰ্মত থাকি ইমানখিনি মানুহৰ মাজত মৰম পোৱাটো ইমান ইজি নহয়। বাকী মই চেষ্টা কৰিছোঁ মৰম পাবলৈ নহয়, কামখিনি কৰিবলৈহে। বাকী মানুহে সন্মান জনাইছে, মোৰ কামখিনি স্বীকৃতি দিছে, গতিকে ভাল লাগিছে। বাকী ভাল লাগিলে সকলোৱে নিজৰ নিজৰ কামত লাগি থাকা। ইণ্টাৰভিউত ইমান মাথা ঘুমাইও থাকিব নালাগে। মই ফেইল কৰিলোঁ বুলি যে সেইটো কৈছোঁ তেনেকুৱা নহয়। সময়টো বহুত বেলেগ ধৰণৰ কৰিব, সময় গুচিবলৈ নাপায় আৰু। আগতে 2018, 19, 20, 21 চনত যিমান মোৰ বয়স আছিলে, কম বয়স আছিলে, যেনেকৈ দৌৰোঁ এতিয়া নোৱাৰা হৈ গৈছোঁ। গতিকে বয়সৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছোঁ। ইমান মিছ ইউজ নকৰিবা যিকোনো ক্ষেত্ৰত। গতিকে টাইম থাকোঁতে ভাল সদব্যৱহাৰ কৰা। বাকী মই কিন্তু ভালেই দৌৰিছিলোঁ, কিন্তু নৰখালে মোক বুলিয়ে নহয়, বহুত সেইটো পাঁচটা কৰি নিয়মেই কৰিছে, কিন্তু অভিযোগ কৰা নাই দেই, পুনৰবাৰ কৈছোঁ। এইটো কাকো একো আক্ষেপ বা এইবিলাক একো কোৱা নাই, কিয় নৰখালি, ৰখাবই লাগিছিল, সেইবিলাক নহয় আৰু। কৈছোঁ কথাখিনি, খালি তেওঁলোকে এইবিলাক নাজানো আৰু কেনেকুৱা কি নিয়ম, সেইটো তেওঁলোকে জানে। টাইম ইজ টাইম, টাইম দিব লাগে। টাইমত কোনোবা সোমাওক নোসোমাওক সেইটো কেণ্ডিডেটৰ কথা। কাৰোবাৰ গাত বল আছে সোমাব, কাৰোবাৰ গাত বল নাই নোসোমাব। কিন্তু টাইম থাকোঁতেই যে টাইমক আৰু যে টাইমটো আকৌ মাজতে নাইকিয়া কৰি যে তেওঁলোকক আকৌ আধা, এইবিলাক কি ফটোৱা নিয়ম আৰু কি ক'ম আৰু। বাকী বিশেষ একো নকওঁ, যিসকলে পাছ কৰিছে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, যিসকলে কৰা নাই বেলেগ প্ৰিপেৰেশ্যন কৰা। বাকী মোৰ আপডেট ইমানে আছিলে, মোৰ ফিজিকেল বেয়া হ'ল ইমানে। বাকী টিএ ভৰ্তিটো অফলাইনে হয়। লগ পোৱাসকলক ধন্যবাদ দিলোঁ, লগ নোপোৱাসকলকো ধন্যবাদ দিছোঁ। সকলোকে ভালে থাকা, সুকলমে থাকা। লগ যিসকলে কৰিব নোৱাৰিলা, ৰখি আছিলা মোৰ বাবে, তেওঁলোকে আকৌ লগ পাম, য'তে ত'তে গ'লে লগ পামেই আৰু। ইমান মুঠতে লগ পাই দিম, ইমান চিন্তা কৰিবলগা বিষয় নহয়। তেজপুৰত আছিল, এতিয়া ঘৰত আহি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ইমানেই আছিল। মোৰ চেনেল পেজ যিয়ে নহওক ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰিবা, ভাল ভাল আপডেট দি থাকিম। খালি কণ্টিনিউ লাগি থাকা, যিকোনো ক্ষেত্ৰত যি কামত আছা মুঠতে বেষ্ট দি থাকা, নিশ্চয় সফল হ'বাই। ইমান আছিল, ধন্যবাদ।